কি যাব আৰু সেইকাৰণে বলৰাম প্ৰভু তীৰ্থ ভ্ৰমণলৈ গুচি গ'ল আৰু সেই ৰোমহৰ্ষণ সূতক জীয়াই তুলিলে আৰু সেই তেতিয়াৰ পৰাই নৱবৈষ্ণৱ আন্দোলনৰ মূল বীজ স্থাপন হৈছে আৰু তাৰ পাছতে তেওঁৰ পুত্ৰ সৌতী আহিলে সৌতী মানে সূত আহিলে আৰু সেই সূতে পৰীক্ষিত মহাৰাজক ভাগৱত কওঁতে শুনিলে আৰু সুখদেৱে আজ্ঞা দিলে এই ভাগৱত বা আধ্যাত্মিক কথাবোৰ সদায় আজ্ঞা নোহোৱাকৈ নিজাকে কৰিলে আপুনি পৰিপূৰ্ণতা নাপাব উপলব্ধি কৰিব নোৱাৰিব জীৱনৰ তত্ত্ব ৰহস্যবোৰ অনুভৱ কৰিব নোৱাৰিব ভাগৱতৰ সকলোতকৈ মূল বস্তুটোৱে ৰহস্য জ্ঞান বিজ্ঞান তদং ৰহস্য এই চাৰিটা তত্ত্ব আছে আৰু সেই ৰহস্যত উপনীত নোহোৱালৈকে আধ্যাত্ম জীৱনৰ বা ঈশ্বৰ তত্ত্বৰ বা ঈশ্বৰীয় অনুভৱ কেতিয়াও নাহিব আৰু কালি কৈছে সংসাৰৰ মান সন্মান সকলো পাবলৈ সক্ষম হ'ব কিন্তু ঈশ্বৰৰ অনুভৱ আৰু ঈশ্বৰৰ কৃপাটোৰ পৰা বঞ্চিত হৈ থাকিব গতিকে সেইকাৰণে আমাক কৈছে আজ্ঞাপৰ ভক্তি আৰু সেই আজ্ঞা মানে হ'ল গুৰু আজ্ঞা গুৰুৱে যেতিয়ালৈকে আজ্ঞা নিদিয়ে গুৰুৱে যেতিয়ালৈকে আসনত নবহায় তাৰ তেতিয়ালৈকে অপেক্ষা কৰিব লাগিব গুৰু সেৱা কৰিব লাগিব আৰু গুৰুৰ প্ৰতি ঐকান্তিক শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগিব আৰু যিদিনা গুৰুৱে বহুৱাব সেইদিনা ৰাজমাৰ্গ পাব আৰু সেইদিনাৰ পৰাই এই ধাৰাটো অক্ষুণ্ণ থাকিব আৰু এইকাৰণে এই শ্ৰীমদ ভাগৱত দাড়ি নোহোৱা ভাগৱত আমাৰ ভাগৱত লিখিছে দাড়ি থকা জনে ব্যাসদেৱে ব্যাসদেৱৰ কিমান দীঘল দীঘল দাড়ি আছে নহয়নে বাৰু অৰ্থাৎ ঋষি পৰম্পৰাত দাড়ি আছিলে আৰু সেই বৈদিক যুগ সেইটো দাড়ি অৰ্থাৎ আমাৰ যিটো দাড়ি যে আছিলে ঋষিমুনিসকলৰ ইমান দীঘল নহয় জানো এই দাড়ি থকা যুগটো হ'ল বৈদিক যুগ আৰু বৈদিক যুগত ভকতি আৰু ঈশ্বৰ নাছিলে সাধনা আৰু শক্তি আছিলে ত্ৰিকালজ্ঞ আছিলে তেওঁলোক আৰু সেই ত্ৰিকালজ্ঞ পাইছিলে সাধনাৰ দ্বাৰা শক্তিৰ দ্বাৰা আৰু নিজৰ তপস্যাৰ দ্বাৰা এতিয়া সেইকাৰণে ব্যাসদেৱৰ ভাগৱতত বহুৱালে সুখদেৱৰ দাড়ি নাই আমাৰ বহু কেতিয়াবা প্ৰশ্ন কৰে কেলে দাড়ি থাকিলে ভাগৱত পঢ়িব নোৱাৰি জানো বহুতে কয় এই কথাটো যে দাড়িটো হ'ল অহংকাৰ বা অভিমানৰ প্ৰতীক কেলে আমি বৰ পুৰুষ নহয় আমি বৰ তটস্থ শক্তি কোনো জীৱ পুৰুষ হ'ব নোৱাৰে পুৰুষ এজনেই সেইজন হ'ল পুৰুষোত্তম ভগৱান কিন্তু আমি সেই পুৰুষোত্তম ভগৱানৰ তটস্থ শক্তি এতিয়া আমি তটস্থ শক্তি হোৱাৰ কাৰণে আমি নিজকে পুৰুষ বুলি ভাবি লওঁ আৰু সেইটোকে কৈছে অহংকাৰ আমি নিজকে যেতিয়া পুৰুষ বুলি ভাবি লওঁ এইটো ভাবি লোৱাটোৱে অহংকাৰ কিন্তু সত্য হ'ল আমি বৰ কোনো পুৰুষ নহয় পুৰুষ এজনেই সেইজনে হ'ল পুৰুষোত্তম ভগৱান পূৰ্ণমদা পূৰ্ণমৃতম পূৰ্ণমুদচ্যতে পূৰ্ণস্য পূৰ্ণমদায় পূৰ্ণমেব অৱশিষ্যতে এজনেই পূৰ্ণ আৰু সেই আমি বৰ অৰ্থাৎ পূৰ্ণ ভগৱানৰ জগতত সেৱাৰ কাৰণে পূৰ্ণ ভগৱানৰ জগতত প্ৰচাৰৰ কাৰণে জগত সৃষ্টিৰ কাৰণে জগত ব্যাপক প্ৰকাশ কৰিবৰ কাৰণে আপোনাক মোক অৰ্থাৎ দায়িত্ব দিছে আমি দায়িত্ব পাইছো আৰু সেই দায়িত্বটোৱেই হ'ল পুৰুষৰ দায়িত্ব পোৱাৰ কাৰণে আমি আংশিক পুৰুষ ধৰিব পাৰিছেনে আংশিক পুৰুষ এটা আংশিক পুৰুষৰ অহংকাৰ যেতিয়া হ'ব তেতিয়া ভকতি নহ'ব ভগৱানক স্বীকাৰ নকৰিব মই কৰিছো দৰাচলতে ভগৱানে কৰিছে জীৱন ভগৱানে দিছে সংসাৰ ভগৱানে বনাইছে ইটা বনাইছে চিমেণ্ট বনাইছে এইবিলাক চব ভগৱানে বনাইছে
সৃষ্টিত যিমানবোৰ আছে সব ঈশ্বৰে বনাইছে কিন্তু আমি বোৰে মই বনাইছো কেনে বনাইছো ঈশ্বৰক স্বীকাৰ নকৰো মই কৰিছো মই বনাইছো মই ঘৰ বনাইছো মই চাকৰি কৰিছো মই কৰিছো এই মই এই মই মোৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ভকতি নিখিজে এটা ভকতি কৰিবলৈ হলে সেইকাৰণে দাড়ি মোচ খুৰাই প্ৰভু কৰিব লাগিব এটোৱে অৰ্থাৎ ৰেকৰ্ডটো উল্টা কৰিব লাগিব মইটো বাদ দি প্ৰভুৱে কৰাইছে এইবোৰ সকলো প্ৰভুৰ কৰাইছে প্ৰভুৰ সেৱা মই কৰিছো চব জগত হল প্ৰভুৰ এটোৰ নাম হল ভকতি আৰু এইটোৱে হল দাড়ি মোচ নোহোৱা অৱস্থা অৰ্থাৎ দাড়ি মোচটো খুৰাই আমাক সাধনা দিছে প্ৰকৃতি স্বৰূপা হৈ এগৰাকী নাৰীৰ হৃদয়খন পাবলৈ হলে প্ৰকৃতি সাধনা কৰিব লাগিব মানে নাৰী সাধনা কৰিব লাগিব কেলে নাৰীৰ মাজত আছে প্ৰেম কৰুণা দয়া ক্ষমা ধৈৰ্য সহনশীলতা পুৰুষৰ মাজত আছে অহংকাৰ আৰু অভিমান এই অহংকাৰ আৰু অভিমান দূৰ কৰিবৰ কাৰণে অহংকাৰ আৰু অভিমানক মাৰিবৰ কাৰণে ভকতি সাধনা কৰিব লাগিব আৰু ভকতি সাধনা কৰিবলৈ প্ৰকৃতি স্বৰূপা আৰু প্ৰকৃতি স্বৰূপাই হল দাড়ি মোচ থাকিব নালাগিব আৰু প্ৰকৃতি স্বৰূপা যদি আপুনি সাধনা কৰে এজন পুৰুষ কিন্তু প্ৰকৃতি হৈ যাব চাব আউনীআটীত এজন আছিলে আকৌ আগতে তেওঁৰ মাত কথা আচাৰ ব্যৱহাৰ সব প্ৰকৃতি মানে যাওঁতে সুধিব আমি আছো আৰু জপাৰ কাপোৰৰ নিচিনা জাপি আছো আমাক কেতিয়া নিব প্ৰভুহে জানিব আৰু প্ৰভুলে অপেক্ষা কৰি আছো এইটো ৰামকৃষ্ণ পৰমহংস মেন্স হৈ গৈছিলে গোপী সাধনা কৰাৰ কাৰণে তেওঁ গোটেই মেন্স স্তনত দুগ্ধ হৈছিলে অৰ্থাৎ এইটো প্ৰকৃতি সাধনা যেতিয়া কৰিব আপোনালোকে চাব যিসকল পুৰুষ যিসকল ভকত অৰিজিনেল মানে সাধনাৰ ভকত চাব তেওঁলোকক দেখাত প্ৰকৃতিৰ নিচিনা হৈ যায় চুলি দীঘল হৈ যায় আচৰণবোৰ সেৱা হৈ যায় সেৱা যিমান কৰিব আনন্দ হৈ যায় আপোনালোকে চাব যিমান সেৱা কৰে সিমান তেওঁলোকে আনন্দ পায় প্ৰকৃতি স্বৰূপা হৈ যায় এইটোৱে হল ভকতি আৰু সেইকাৰণে শ্ৰীমদ ভাগৱতৰ এই বেদান্ত যুগৰ পাছতেহে ভক্তি আহিছে আৰু সেই ভক্তি হল এই কথাখিনি আমি জানিব লাগিব এটা আমাক গুৰুজনাই এইটো শিকায় কিন্তু এই ভাগৱত হল জ্ঞান ভাগৱতত বক্তাজন জ্ঞানহে বিলায় ইয়াত ভকতিতকৈ জ্ঞান প্ৰধান কিন্তু যদি পাঠৰ ভাগৱত বা ভকতৰ মাজত কৰে সেইটো ভক্তি ভাগৱত তাত আকৌ 3 বস্ত্ৰ ল'ব লাগিব তাত আকৌ এই দাড়ি মোচ থাকিব নালাগিব এয়া হল ভক্তিৰ আৰু এয়া হল জ্ঞানৰ ভগৱান কৃষ্ণই কৈছে জ্ঞানে জীৱনক ৰূপান্তৰ কৰে কিন্তু জ্ঞানৰ লগত ভক্তি সাধন কৰিলে জীৱনক ঈশ্বৰমুখী কৰে ভক্তিবিহীন জ্ঞানে পণ্ডিত কৰে জীৱনৰ সত্যক নাপায় ঈশ্বৰক নাপায় দুটা দিশ সেইকাৰণে জ্ঞান কৰ্ম আৰু ভক্তি গীতাৰ পৰিপূৰক এই 3টা সংস্কৃতি এইখিনি আজি প্ৰথম শ্ৰীমদ ভাগৱতৰ অমৃত ৰূপে আমি প্ৰত্যেক দিনাই এটা গীতাৰ অমৃত বাণী বা ভাগৱতৰ অমৃত বাণী আমি আলোচনা কৰো আজি এইকণতে প্ৰভুৱে কোৱালে অৰ্থাৎ এই বাণীসমূহ মনত ৰাখিব এই বাণীসমূহ যুগুৱাই অহা নাযায় যি প্ৰভুৱে যিদিনাই যি মন যায় আপোনালোকক শুনায় ভক্তৰ কাৰণেহে এই ভগৱানৰ এই দিব্য আসনখন আৰু সেইকাৰণে এটা আজি এইখিনিকে প্ৰভুৱে কোৱালে আৰু আমি এইখিনি কথাই আজি জানিলো আৰু এই কথাখিনি অৰ্থাৎ আৰু এটা কথা হৈছে ভাগৱতত যি নাই সৃষ্টিত আৰু সেইটো কতো নাই আকৌ অৰ্থাৎ সেইকাৰণে ভাগৱতত প্ৰশ্ন নাই এজন শ্ৰোতাই ভাগৱতত প্ৰশ্ন কৰিব নালাগে মানে প্ৰশ্ন কৰাৰ ফল নাই কিন্তু পাৰিব প্ৰশ্ন কৰিবলৈ
আজি আহিলে অকমান আহিলে তাৰপিছত নাহে, সেইজনৰ প্ৰশ্ন লাগিব। সেইজনৰ প্ৰশ্নৰ উত্তৰ দিও লাভ নাই। কিন্তু 7 দিন শুনক, সৃষ্টিৰ যিমানবোৰ প্ৰশ্ন আছে চব উত্তৰ আপুনি পাই যাব, আৰু বেলেগকে প্ৰশ্ন আপোনাৰ জীৱনত নাথাকে। এই কথাটোকে আমাক কৈছে। এতিয়া আমি আহিছো শ্ৰীমদ ভাগৱতৰ কালি এৰি অহা 10ম স্কন্ধৰ শিশু লীলা। ভগৱান কৃষ্ণৰ শিশু লীলা কালি কাহিনীটো প্ৰায় অলপ অলপ আলোচনা কৰিছো, যে ভগৱান কৃষ্ণ গোকুললৈ জন্ম হল মথুৰা। আচ্ছা, পালন হব গল, ভগৱান কৃষ্ণ গল গোকুললৈ, তাৰ মানে কি? মন মথুৰা, দেহ দ্বাৰকা, হৃদয় বৃন্দাবন। মন মথুৰা, মনৰ মাজত কংস আছে, আৰু কংস য'ত থাকে তাত কৃষ্ণ